বিপিএফ দলক তীব্ৰ সমালোচনা বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। শোণিতপুৰ জিলাৰ উত্তৰ অঞ্চলত বসবাস কৰা ট্ৰাইবেল আৰু বড়ো অধ্যুষিত অঞ্চলৰ ৰাইজে আজি ভূমিৰ পট্টা পাবলৈ সক্ষম হৈছে। বড়ো অধ্যুষিত অঞ্চলৰ ৰাইজে শোণিতপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁট প্ৰাৰ্থী ৰঞ্জিত দত্তক ভোট দিব। বড়ো ৰাইজে নাঙলৰ চিহ্নত আৰু ভোট নিদিয়ে। 5 বছৰ শাসনত থাকি বড়ো ৰাইজৰ হকে কাম কৰিব নোৱাৰা নাঙলক ৰাইজে ভোট নিদিয়ে। নাঙলৰ চিহ্নটো হেৰাই যাব বুলি ভয় খাই দুই এজন দালালক টকা পইচা দি নাঙলৰ চিহ্নৰ পতাকাখন লৈ ঘূৰি ফুৰিবলৈ কৈছে। কোকৰাঝাৰ আৰু দৰং উদালগুৰি দুইগৰাকী প্ৰাৰ্থী 3 লাখ ভোটাৰ ব্যৱধানত জয়ী হ'ব। লোকসভা নিৰ্বাচনৰ পাছত নাঙলৰ চিহ্নত খেলিবলৈ প্ৰাৰ্থী নোহোৱা হৈ যাব বুলি কয় UPPLৰ প্ৰধান প্ৰমোদ বড়োৱে। ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত লক্ষেশ্বৰ ব্ৰহ্ম হাইস্কুলৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত উপস্থিত থাকে প্ৰমোদ বড়ো। তেখেতক সংগ দিয়ে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহাল আৰু ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে। আমাৰ সন্মানীয় আলহী বঞ্চি ডাঙৰীয়া আৰু বিনয় ডাঙৰীয়া ছাৰসকলক বৈশাখু আদৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। Sound monitor, cordless to video. Cordless to monitor. Hello. 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 উপস্থিত আমাৰ অসমৰ জনপ্ৰিয় নেতা আমাৰ অঞ্চল সিংহাল ছাৰ ডাঙৰীয়া আৰু উপস্থিত আমাৰ ৰামপুৰ সমষ্টিৰ বিধায়ক কৃষ্ণ কমল ডাঙৰীয়া দাদা আৰু লগতে বাইদেউ উপস্থিত নিখিল বৰা ছাত্ৰসন্থাৰ উপদেষ্টা আমাৰ স্বৰ্গীয় ছাৰ আৰু আমাৰ ল'ৰা ছোৱালী পঢ়া শুনাত মন লগাইছে। প্ৰমোদ বড়োৱে ছুপাৰ 50 খুলিছে। এই ছুপাৰ 50 খোলাৰ কাৰণে BTC অঞ্চলৰ ছাত্ৰ ছাত্ৰী দুখীয়া আই মাতৃ ল'ৰা ছোৱালী কৃষক
শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি ACS হৈছে, APS হৈছে, ARS হৈছে আৰু বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ চৰকাৰী চাকৰি পাইছে, য'ত নেকি বড়ো মানুহৰ সংখ্যা কম আছিলে, অহা দিনবোৰত আপোনালোকে দেখিব এই সংখ্যাটো বাঢ়ি যাব। এইকাৰণে BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে ঢেকীয়াজুলি অঞ্চলতো য'ত বড়ো মানুহৰ বস্তি আছে তাত এটা ছুপাৰ 50 আমাকো দিয়ক, আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীও আগবাঢ়িব খুজিছে। আৰু দৰকাৰী হ'লে যদি কিবা হোষ্টেল বনাব লাগে আমি ৰাইজৰ দান বৰঙণি দি বনাই ল'ম, আপুনি খালি বেলেগ ব্যৱস্থাটো কৰি দিয়ক। হ'বনে ৰাইজ? ভাল হ'বনে নহ'ব? প্ৰমোদ দা আহিছে, কিবা যদি আমি বিচাৰি নলওঁ দাদাৰো মনটো বেয়া লাগিব নহয়, মোক মাতিলে একো নোখোজিলে বুলি, নহয় জানো? সেইকাৰণে খুজিলোঁ আৰু দাদাই দিব বুলি মোক কৈছে, কাণে কাণে মোক কৈছিলে যে মই দিম, কিন্তু মই সুবিধা যদি এনাউন্স কৰাই দিলে দাদাই এনাউন্স কৰি দিব, নহয় জানো? আৰু এই অঞ্চলটো আমি ভাল কৰিম, এই অঞ্চলটো আমি ভাল কৰিম। মই আপোনালোকৰ লগত আছোঁ, খালি 19 তাৰিখে আপোনালোকৰ আশীৰ্বাদ নৰেন্দ্ৰ মোদীয়ে পাব লাগিব। এইটোৱে ৰিকুৱেষ্ট কৰিব আহিছোঁ, এইটোৱে প্ৰমাণ কৰি আপোনালোকক ক'ব আহিছোঁ যে 19 তাৰিখে আপোনালোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পদুম ফুলৰ ছবিত বটন টিপি ভোটটো দিব। আৰু কি ক'ম, ভাষণ দিয়া মানুহ নহয়তো আমি কাম কৰা মানুহ। ভাষণ দিলেতো নহয়, কাম কৰিলে হ'ব। ইমান কাম হৈছে আৰু কাম হ'ব। মই বেছি কথা নকওঁ, প্ৰমোদ দাই ক'ব, খালি ভাষণ দিয়া আহিছোঁ। আৰু প্ৰথম মিটিং খৈলাজুলিত হৈছে, ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এটাই কথা যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে চবে বিচাৰে, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 10টা বছৰত ৰাইজৰ মন জয় কৰিবলৈ পাৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ সকলো ৰাইজৰ সকলো ব্যক্তিৰ মন জয় কৰিব পাৰিছে। যিখিনি কাম কাজ কৰিলে ইয়াত সকলো সন্তুষ্ট হৈছে। আৰু শোণিতপুৰ জিলাৰ উত্তৰ অঞ্চলত ট্ৰাইবেল আৰু বড়ো অধ্যুষিত অঞ্চলবিলাকত আজিৰ ভূমিৰ পাট্টা ৰাইজে পাইছে, বিভিন্ন সমস্যাবিলাক সমাধান হৈছে। ইয়াৰ কাৰণে সকলোৱে ৰঞ্জিত দত্ত ডাঙৰীয়াক ভোট দিব, এইটো নিশ্চিত। আমি ৰঙালী বিহু বহাগ বিহুৰ শুভেচ্ছা দিবলৈ আহিছোঁ, আৰু সুন্দৰ এটা মিটিং হৈছে, সকলোৰে মন খুব ফূৰ্তিত আছে। কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাৰতৰ এনেকুৱা এজন প্ৰধানমন্ত্ৰী আমি পাইছোঁ যিজনে গৰীবৰ কথাও চিন্তা কৰে আৰু ভাৰতবৰ্ষখন এখন বিকশিত দেশ হিচাপে গঢ়াৰ কাৰণে চিন্তা কৰে। গতিকে আজিৰ সময়ত চবে ফূৰ্তিত আছে, আৰু NDAৰ প্ৰাৰ্থী য'ত য'ত আছে বিপুল ভোটত জয় হ'ব, আৰু ৰঞ্জিত দত্ত ডাঙৰীয়াই এটা অভিলেখ মাৰ্জিন পাই পেলাই তেখেতে জয় হ'ব। এইটোতো আগতেও যেতিয়া তেখেতসকলৰ মন্ত্ৰী আছিলে, চৰকাৰ আছিলে, সেই সময়তে একো কৰিব নোৱাৰিলে। এতিয়াতো কোনে ভোট দিব? তেখেতসকলে নাঙলৰ ছবিটো হেৰাই যাব বুলি ভয় কৰি য'তে প'তে কেণ্ডিডেট দিছে, ইয়াৰ বাহিৰে একো নহয়। কোনো মানুহে ইয়াত তেখেতসকলক ভোট নিদিয়ে, তেখেতসকলে জানে। এনেই অলপ টকা পইচা দি দুজনমান দালালক এইটো পতাকাটো লৈ ঘূৰি থাকিব দিব, তাৰ বাহিৰে একো নহয়। চাওক, কোকৰাঝাৰ লোকসভা সমষ্টি আৰু ওদালগুৰি, দৰং ওদালগুৰি সমষ্টিত দুইটাতে আমাৰ প্ৰাৰ্থী 3 লাখতকৈ বেছি মাৰ্জিনত জয় হৈ আছে। তাত BPFৰ কোনো অস্তিত্বই নাই এতিয়া, আৰু নেক্সট নিৰ্বাচনত BPFৰ কেণ্ডিডেট হ'বলৈ মানুহে বিচাৰি নাপাব। দাদা, আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনাক, যিহেতু হাংগ্ৰামা মহিলাৰে এইটোৱে অন্তিম নিৰ্বাচন হ'ব নেকি? এইটোৱে অন্তিম নিৰ্বাচন। ইয়াৰ পিছত নাঙলৰ ছবিত ইলেকশ্যন খেলিবলৈ আৰু কোনো নাহিব।